বদৰুদ্দিন আজমলে এই অবৈধ বাংলাদেশী নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ARDF গঠন কৰিলে। এইটো জানে আপোনালোকে সকলোৱে, অসমৰ ৰাইজে জানে। যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে, তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ? পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে, কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে। বৰদোৱাত শংকৰ গুৰুজনাৰ জন্মস্থান বহুত লাখ কোটি টকা দিলে কিনিব পাৰিব নেকি আপুনি বেলেগ দেশৰ জেগা? কিন্তু দখলটো কৰিলে। যদি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ নাহিলেহেঁতেন, এই গুৰুজনাৰ জন্মস্থান কেতিয়াবা উদ্ধাৰ হ'লহেঁতেন নেকি? এই গুৰুজনাইতো অসমখনৰ সৌধ নিৰ্মাণ কৰি থৈ গ'ল। গতিকে সেই পৰিৱেশত কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট। কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে? যদি তেওঁৰ ওচৰত আমি শৰণ লওঁ, তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম? এফালেদি জাতীয়তাবাদৰ কথা ক'ম, আনফালেদি বদৰুদ্দিন আজমলৰ লগত মিলা মিছা। দুইটা বস্তু একেলগে নহয়। হয়, জাতিৰ পক্ষত থাকিবলৈ হ'লে শ্বহীদক যেতিয়া আমি সেৱা কৰিম, তেতিয়া বদৰুদ্দিন আজমলৰ লগত নহ'ব। আৰু বদৰুদ্দিন আজমলৰ লগত যদি থাকে, তেতিয়া আমি জাতিৰ পক্ষত আমি যি কৰিব লাগে কৰিম। তেওঁলোকে সংস্থাপিত কৰা মানুহক আমি উচ্ছেদ কৰিম। ইলিগেল আগৰ আৰু নামটিত থকা আগৰখিনি নিবৰ কাৰণে হস্পিটেল খুলিব বিচাৰিছে।